ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ স্বাগতম জনাইছো এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2024 চনৰ এপ্ৰিল মাহৰ 30 তাৰিখ আজিৰ এপ্ৰিল মাহৰ শেষৰ দিন বাৰ হ'ব মঙ্গলবাৰ অসমীয়া বহাগ মাহৰ 17 তাৰিখ আজিৰ বিশেষ দিনটোলৈ আগবাঢ়িছো আহক আজিৰ তিথি হ'ব কৃষ্ণ ষষ্ঠী তিথি তাৰ পিছতে কৃষ্ণ সপ্তমী আৰম্ভ হ'ব নক্ষত্ৰ হ'ব উত্তৰখাৰা নক্ষত্ৰ তাৰ পিছতে শ্ৰৱণৰ নক্ষত্ৰ আৰম্ভ হ'ব যোগ হ'ব খাদ্য যোগ তাৰ পিছতে শুভ যোগ আৰম্ভ হ'ব বন্ধুসকল আজিৰ কৰণ হ'ব বৰ্ণিশকৰণ তাৰ পিছতে বৃষ্টিকৰণ আৰম্ভ হ'ব আজিৰ জন্ম ৰাশি হ'ব ধনু ৰাশি পুৱা 10:38 পিছতে মকৰ ৰাশি আৰম্ভ হ'ব বন্ধুসকল আজিৰ সূৰ্যোদয় হ'ব 4:50 সূৰ্যাস্ত সময় হ'ব 5:49 যদি আপোনালোকে আমাৰ এই চেনেলটোত নতুন হয় সাবস্ক্ৰাইব কৰি দিব পলম নকৰি ৰাশিফল শিতানলৈ আগবাঢ়িছো আহক মেঘ ৰাশি জাতক জাতিকাসকলৰ বাবে দিনটো শুভ ৰেখা প্ৰগৈছে নিয়োজিত লোকসকলৰ কথা ক'বলৈ গ'লে সহকৰ্মীসকলৰ পৰা পোৱা তথ্যসমূহ আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত উপযুক্তভাৱে ব্যৱহাৰ কৰিলে ভাল হ'ব যদি আপুনি নিবিন্দা পূৰণ কৰিবলৈ গৈছে তেন্তে তথ্য আপোনালোকৰ বাবে উপযোগী হ'ব পাৰে কিছুমান কথা বতৰা জানিবলৈ চেষ্টা কৰক শুনিবলৈ চেষ্টা কৰক আৰু সেইখিনি কাৰ্যকৰী কৰিবলৈ চেষ্টা কৰিব লাগিব আপোনালোকৰ শৰীৰটো সুস্থ কৰি ৰাখিবলৈ যি কৰা উচিত আপোনালোকে সেইখিনি কৰক বুলি কৈছে অৰ্থাৎ যিখিনি ভাল আপোনালোকৰ বাবে আৰু সুষম খাদ্য গ্ৰহণ কৰক আৰু লগতে কৈছে নিয়মিত ব্যায়াম কৰক কাৰণ আপোনালোকৰ শৰীৰটো সুস্থ হৈ থাকিলেহে আপুনি নিজৰ যি আধৰুৱা কাম আছে দৈনন্দিন কাম কাজখিনি সুচাৰুৰূপে বা কামখিনি কৰিব পাৰিব ব্যৱসায় কৰা লোকসকলৰ কথা ক'বলৈ যাওঁতে ব্যৱসায়ীসকলৰ বাবে ভাল দিন হ'ব হয়তো আপোনালোকৰ পুৰণি পেন্ডিং যি টকা আছে বা পাবলগীয়া যদি কৰবাত টকা আছে আবদ্ধ হৈছিল যাৰ বাবে আপুনি বহুত দিন চিন্তিত আছিল যদি কোনোবাই টকা ধাৰলৈ লৈছে তেন্তে সেই ধন আপোনালোকক ঘূৰাই দিব পাৰে বুলি কৈছে বা পাবলগীয়া ধন ঘূৰাই পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে যুৱক যুৱতীসকলৰ বাবে এটা ভাল দিন হ'ব আজি কম কষ্ট কৰি অধিক সফলতা লাভ কৰাৰ সম্ভাৱনা আছে আপোনাৰ পৰিয়ালৰ পৰিৱেশ অনুকূল হ'ব আপোনালোকৰ পৰিয়ালত সুখ আৰু শান্তি থাকিব প্ৰেমত কিন্তু কাইজা পেচাল হ'ব পাৰে বৈবাহিক জীৱনত জীৱনসংগী অনুভৱক বুজিব নোৱাৰিলে সমস্যাবোৰ বাঢ়িব পাৰে ইজনে সিজনৰ ওপৰত বিশ্বাস ৰাখিব লাগিব অলপ বিশ্বাস কম হ'লে আপোনালোকৰ মাজত সমস্যাৰ সৃষ্টি হ'ব পাৰে ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব লাগে নিজৰ ষ্টাডিৰ ক্ষেত্ৰটোত সম্পূৰ্ণ গুৰুত্ব বজাই ৰাখি আগবাঢ়ি যাবলৈ চেষ্টা কৰিব প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আমাৰ এই চেনেলটোৰ জৰিয়তে লাভ কৰিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি দিব শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 আপোনালোকৰ সকলোৰে দিনটো শুভ হওক এবাৰ আহিছো বিষ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে নিয়োজিত লোকসকলৰ কথা ক'বলৈ যাওঁতে কৰ্মৰ ক্ষেত্ৰত তেওঁলোকৰ দুৰ্বলতাবোৰৰ ওপৰত কাম কৰা উচিত আপোনালোকৰ কোনখিনি ক্ষেত্ৰত উইক আছে দুৰ্বল আছে সেইখিনি ক্ষেত্ৰত কাম কৰা উচিত বুলি কৈছে সেইটোৱে আপোনালোকৰ বাবে ভাল হ'ব বেষ্ট হ'ব বুলি কৈছে স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে যদি আপুনি বিশেষকৈ আপোনালোকৰ যদি কিছু ডায়াবেটিছৰ সমস্যা আছে বা ডায়াবেটিছ ৰোগী হয় ডায়াবেটিছ ৰোগীসকলে নিয়মীয়াকৈ পৰীক্ষা কৰি থাকিব লাগে কাৰণ আপোনালোকৰ সেইখিনি বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে খাদ্যাভ্যাস নিয়ন্ত্ৰণ কৰক বুলি কৈছে মিঠাই ব্যৱহাৰ কম কৰক বুলি কৈছে ব্যৱসায়ৰ লগত জড়িত মানুহখিনিৰ কথা ক'বলৈ যাওঁতে ব্যৱসায়ীসকলে নিজৰ বিৰোধীৰ প্ৰতি সতৰ্ক হ'ব লাগে তেওঁলোকে আপোনাৰ ক্ষতি কৰিবলৈ চেষ্টা কৰিব পাৰে তেওঁলোকৰ প্ৰতিটো খুজতে আপুনি তীক্ষ্ণ দৃষ্টি ৰাখিব লাগে যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে যুৱক যুৱতীসকলে পুৰণি ভুলৰ বাবে অনুশোচনা কৰাৰ পৰিৱৰ্তে নতুন সুযোগবোৰ বিচাৰিব লাগে আগতে যদি কিছুমান বাই মিষ্টেক কিছুমান আপোনালোকৰ ভুল হৈছিল আৰু সেই ভুলৰ পৰা শিকিবলৈ চেষ্টা কৰক আৰু সেইখিনি ভাবি থাকিলে আপোনালোকৰ পিছ পৰি যাব পাৰে আপুনি পিছ পৰি যাব পাৰে গতিকে আগবাঢ়ি যাবৰ বাবে নতুন সুযোগবোৰ বিচাৰিব লাগে অতীতবোৰ পাহৰক বুলি কৈছে হৈ যোৱাবোৰ হৈ গ'ল প্ৰেজেন্টত গুৰুত্ব প্ৰদান কৰক বুলি কৈছে আৰু এই নীতিৰ ওপৰত কাম কৰক বৰ্তমানৰ ওপৰত আপুনি নিশ্চিতভাৱে সফলতা লাভ কৰিব পাৰিব আপোনালোকৰ জীৱন সংগীৰ সন্দৰ্ভত এতিয়ালৈকে যি অভিযোগ আছিল সেইখিনি সমাধান কৰিব পাৰিব অৰ্থাৎ সমস্যাখিনি কাইজা পেচালখিনি অন্ত পৰিব অত্যন্ত শুভ দেখা পোৱা গৈছে সমস্যাখিনি সমাধান কৰিবলৈ আপোনালোকে পাৰিব আৰু সেইখিনি ক্ষেত্ৰত সফলো হ'ব বুলি কৈছে বন্ধুসকল আজিৰ বিষ ৰাশিৰ জাতক জাতিকাসকলৰ স্বাস্থ্যৰ অৱস্থা ভাল হ'ব কিন্তু দৈনন্দিন ৰুটিন আপোনালোকে বজাই ৰাখিব লাগিব খোৱা বোৱাৰ প্ৰতি আপোনালোকে ধ্যান ৰাখিব লাগিব নিশ্চয়কৈ ভাল হ'ব যিকোনো আত্মীয় আপোনালোকক সাময়িকভাৱে সহায় কৰিব পাৰে আজি কিছুমান কাৰ্যালয়ৰ বা
অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হ'লে আপুনি নিজকে শান্ত কৰি ৰাখিবলৈ চেষ্টা কৰক শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 যদি চেনেলটোত আপোনালোকে আমাৰ এই চেনেলটোত একেবাৰে নতুন হয় চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মহাদেৱৰ কৃপাত আধৰুৱা কামখিনি পূৰণ হওক তাৰে কামনা কৰি এবাৰ আহিছো মিথুন ৰাশিলৈ মঙ্গলবাৰৰ ৰাশিফল অনুসৰি মিথুন ৰাশিৰ জাতক-জাতিকাসকলৰ শুভ দেখা পোৱা গৈছে নিয়োজিত লোকসকলে আজিৰ দিনটোত বিভ্ৰান্তিৰ অৱস্থাত কাম কৰাৰ পৰিৱৰ্তে জ্যেষ্ঠ সদস্যৰ লগত আলোচনাৰ অন্তত কাম আৰম্ভ কৰাটো ভাল হ'ব অৰ্থাৎ আপোনালোকৰ বিভ্ৰান্তি লাগিছে কিছু কনফিউজন আছে ডাউট আছে তেনেহলে সেইখিনি ক্ষেত্ৰত আপোনালোকৰ জ্যেষ্ঠ সদস্যৰ লগত খুব পৰামৰ্শ কৰক আলোচনা কৰক ডিসকাশন কৰক তাৰ পিছত কামখিনি ষ্টাৰ্ট কৰিলে ভাল হ'ব বুলি কৈছে ব্যৱসায়িক ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব আজি ব্যৱসায় কৰা জাতক-জাতিকাসকলে ব্যৱসায় শ্ৰেণীটোৰ বাবে কথা বতৰা মধুৰতা আনিব লাগিব এফালে ডাঙৰ ডাঙৰ চুক্তি আপোনালোকৰ বন্ধ হ'ব পাৰে কথা বতৰা মেন আপোনালোকৰ কথা বতৰা মধুৰতা আনিব লাগিব আনফালে সৰু ব্যৱসায়ৰ আপোনালোকে লাভ পাব পাৰে আজিৰ দিনটোত গতিকে কথা বতৰা ব্যৱহাৰৰ ক্ষেত্ৰত আপোনালোকে ধ্যান ৰাখিব লাগিব আপুনি আপোনালোকৰ আশা অনুসৰি ফলাফল লাভ কৰাৰ ক্ষেত্ৰত সফল হ'ব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা কিছু কামৰ বাবে আপুনি যিমানে ভাগৰুৱা অনুভৱ কৰিব পাৰে বুলি কৈছে আপোনালোকৰ অসুস্থ অনুভৱ হ'বলৈ আৰম্ভ কৰিব বুলি কৈছে গতিকে কামৰ প্ৰেছাৰ যথেষ্ট থাকিব মানসিক প্ৰেছাৰ আপোনালোকৰ থাকিব যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে বিশেষকৈ কোনো লোকক সন্দেহ কৰাৰ পৰিৱৰ্তে বিশ্বাস কৰিবলৈ চেষ্টা কৰক কিছুমান ক্ষেত্ৰত অত্যধিক তদন্ত কৰাটো উচিত নহয় হয়তো কিছুমান সৰু সৰু কথাক লৈ স্বামী-স্ত্ৰীৰ মাজত মতানৈক্য হ'ব পাৰে যদি আপোনালোকৰ স্বামীৰ খং উঠিছে বা আপোনালোকৰ জীৱন সংগীৰ খং উঠিছে আপোনালোকৰ স্বামী বা পত্নীৰ খং উঠিছে সেইখিনি ক্ষেত্ৰত শান্ত হৈ থাকিবলৈ চেষ্টা কৰক অন্যথা বিষয়টোৰ বহুত বেছি ডাঙৰ হ'ব পাৰে গতিকে পৰিবেশ আৰু পৰিস্থিতি চাই আপোনালোকে সেইখিনি ক্ষেত্ৰত সম্ভালিবলৈ চেষ্টা কৰক প্ৰেমত মধ্যমীয়া দেখা পোৱা গৈছে ছাত্ৰ-ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত যদি কিছুমান ডাউট বা কিছু আপোনালোকৰ জানিব লগা কিছুমান বিষয়বস্তু আছে সেইখিনি শিক্ষাগুৰুৰ পৰা হওক জনা শুনা অভিজ্ঞ ব্যক্তিৰ পৰা সুপৰামৰ্শ ল'বলৈ একেবাৰে নাপাহৰিব ভুলটো শিকি গ'লে ভুলে শিকি থাকিব গতিকে যদি আপোনালোকৰ কিছুমান ডাউট আছে সেইখিনি ক্লিয়াৰ কৰক বুলি কৈছে নিশ্চয়কৈ সুন্দৰ এটা প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আগন্তুক দিনবোৰত আপোনালোকৰ ভাল হ'ব যদি আপোনালোকে আমাৰ এই চেনেলটোত নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব শুভ ৰং হ'ব আপোনালোকৰ বাবে ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 8 সকলোৰে দিনটো শুভ হওক কৰ্কট ৰাশিৰ জাতক-জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে কিন্তু নিয়োজিত লোকসকলৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ কামৰ প্ৰতি অসাৱধান হোৱা দেখা যাব আপুনি কামবোৰ বাকি থকা তালিকাত অন্তৰ্ভুক্ত কৰাৰ পৰা বিৰত থাকিব লাগিব তে কিছুমান কাম আপোনালোকৰ এনেকুৱা লাগিব যে কামখিনি কালি কৰিম বা পাছত কৰিম তেনে ধৰণৰ মনোভাৱবোৰ আপোনালোকৰ আহিব পাৰে মনত গতিকে সেইখিনি ভাৱবোৰ পৰিহাৰ কৰিব লাগিব আৰু কামখিনি যদি সময় আছে কৰিবৰ বাবে কমপ্লিট কৰিবৰ বাবে চেষ্টা কৰক অন্যথা আপুনি আপোনালোকৰ উদ্ধতন বিষয়ৰ পৰা কিছু কথা শুনিবলগীয়া হ'ব পাৰে গতিকে ধ্যান ৰাখিব লাগিব স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে মূৰৰ বিষত কিছু আপোনালোকৰ অসুবিধা হ'ব পাৰে মূৰৰ বিষ আপোনালোকৰ হ'ব পাৰে সুস্থ মগজুৰে বহু দিন কাম কৰিব পাৰে কিন্তু কাম কৰি থাকোঁতে মাজে মাজে আপোনালোকে জিৰণি লওক বুলি কৈছে অৰ্থাৎ আপুনি সুস্থ হৈ কামবোৰ কৰি যাব পাৰিব কিন্তু কামৰ মাজতে যে আপোনালোকৰ কিছু ৰেষ্টৰ প্ৰয়োজন আছে সেইখিনি আপোনালোকে বুজিব লাগিব তেতিয়াহে আপুনি কামখিনি আকৌ ধুনীয়াকৈ কৰিব পাৰিব নহ'লে আপোনালোকে যদি জিৰণি নলয় বা ৰেষ্ট নলয় তেনেহ'লে কামবোৰ কিছু ক্ষেত্ৰত খেলিমেলিও হ'ব পাৰে বা ভুল কুটিও হৈ যাব পাৰে গতিকে ধ্যান ৰাখিব লাগিব ৰেষ্টৰ প্ৰয়োজন আছে বেছিকৈ আপোনালোকে অভাৰ ৱৰ্ক আপোনালোকে নকৰিব ব্যৱসায় কৰা লোকসকলৰ কথা ক'বলৈ যাওঁতে তেওঁলোকে হয়তো কিছু সমস্যাৰ সন্মুখীন হ'ব লগা হ'ব পাৰে তেওঁলোকৰ ব্যৱসায় কিছু লেহেমীয়া হ'ব পাৰে যাৰ বাবে মনটো বিচলিত হ'ব পাৰে গতিকে নিজৰ ব্যৱসায়টো কেনেকৈ আগবঢ়াই নিব কেনেকৈ সম্ভালিব সেইখিনি ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক আজিৰ বৈবাহিক জীৱনত স্বামী-স্ত্ৰীৰ মাজত মধুৰতা থাকিব কথা বতৰাত কিন্তু ঘৰুৱা কিছুমান সমস্যাক লৈ আপোনালোকৰ মাজত দুইজনৰ মাজত কিছু সৰু সৰু সংঘাত হ'ব পাৰে সৰু সৰু তৰ্ক পেচাল হ'ব পাৰে গতিকে সেইখিনি পৰিহাৰ কৰক বুলি কৈছে ঘৰুৱা সমস্যাখিনি সমাধান কৰাৰ ক্ষেত্ৰত মনোনিৱেশ কৰিব লাগিব দুইজনে সেইখিনি ক্ষেত্ৰত বুজিব লাগিব ল'ৰা-ছোৱালী লৈ আপোনালোকৰ চিন্তা থাকিব ছাত্ৰ-ছাত্ৰীসকলে ভাল এখন শিক্ষানুষ্ঠানত নামভৰ্তি কৰাৰ সুযোগ পাব পাৰে অত্যন্ত শুভ দেখা পোৱা গৈছে পঢ়া শুনাৰ ক্ষেত্ৰত মনোযোগ বৃদ্ধি পাব শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 4 যদি চেনেলটোত নতুন হয় সাবস্ক্ৰাইব কৰি দিব সিংহ ৰাশিৰ জাতক-জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে শ্ৰমিক লোকসকলৰ কথা ক'বলৈ যাওঁতে আপুনি হয়তো আপোনাৰ কৰ্মৰ ক্ষেত্ৰত প্ৰতিযোগিতামূলক পৰিৱেশৰ সন্মুখীন হ'ব লাগিব যাৰ বাবে মানুহে আপোনাক সমৰ্থন কৰাৰ পৰিৱৰ্তে আপোনাক অতিক্ৰম কৰিবলৈ চেষ্টা কৰা দেখা যাব গতিকে আপুনিও সেই অনুসাৰে নিজৰ কৰ্মৰ ক্ষেত্ৰত বেষ্ট দিবৰ কাৰণে বা আগবাঢ়ি যাবৰ বাবে চেষ্টা কৰক বুলি কৈছে স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ স্বাস্থ্য স্বাভাৱিক হ'ব কিন্তু তথাপিও আপোনালোকৰ স্বাস্থ্যৰ যত্ন লোৱাটোৰ প্ৰয়োজন আছে বৰ্তমান সময়ত আজিৰ দিনটোতো খাদ্যাভ্যাসৰ ভাৰসাম্য বজাই ৰাখক
বৈবাহিক জীৱনত যদি আপোনালোকৰ ল'ৰা ছোৱালী আছে তেওঁলোকৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত আপোনালোকে ধ্যান ৰাখক বুলি কৈছে তেওঁলোকৰ খোৱা বোৱাৰ প্ৰতি ধ্যান ৰাখক তেওঁলোকৰ স্বাস্থ্যৰ বিশেষ যত্ন লওক কাৰণ যদি সমস্যাৰ সৈতে তেওঁলোকে কিছু অসুবিধা পাব পাৰে ব্যৱসায় কৰা লোকসকলৰ কথা ক'বলৈ যাওঁতে বিশেষকৈ শাক পাচলি ফল মূলৰ ব্যৱসায় কৰা সকলৰ বাবে অতি উত্তম দিন বুলি কৈছে ব্যৱসায়টো লাভজনক পৰিস্থিতিৰ সৃষ্টি হ'ব অত্যন্ত শুভ দেখা পোৱা গৈছে যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে তেওঁলোকৰ বাবে এটা ভাল দিন হ'ব যদি আপুনি প্ৰেমৰ সম্পৰ্কত আছে তেন্তে আপুনি আপোনালোকৰ প্ৰেমিকৰ সৈতে বা প্ৰেমিকাৰ সৈতে কৰবাত ওলাই যাব পাৰে তেওঁলোকৰ বাবে ভাগ্যৰ দিন হ'ব স্বাস্থ্যৰ যত্ন ল'ব লাগিব আৰু লগতে কৈছে যে পৰিয়ালৰ সদস্যৰ তেওঁলোকৰ হেল্থৰ কিছু সমস্যাৰ হ'ব পাৰে গতিকে তেওঁলোকৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰতো আপোনালোকে গুৰুত্ব প্ৰদান কৰিব লাগিব শুভ ৰং হ'ব আপোনালোকৰ বাবে গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8 যদি চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব মহাদেৱৰ কৃপাত দিনটো সুন্দৰভাৱে পাৰ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক তাৰে কামনা কৰি এবাৰ আহিছো ৰাশিফল কিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ কন্যা ৰাশি কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে আজি কন্যা ৰাশিৰ লোকসকলৰ বিশেষকৈ শ্ৰমিক লোকসকলৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত নিম্নতম উদ্দেশ্য ৰাখিলে অধিক লাভজনক হ'ব নহলে আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰৰ কোনোবা এজনৰ লগত বিবাদ হ'ব পাৰে মানুহৰ লগত অত্যধিক যোগাযোগে আপোনাৰ পথৰ পৰা আঁতৰাই নিব পাৰে গতিকে সেইখিনি ক্ষেত্ৰতো ধ্যান ৰাখিব লাগিব আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে বিশেষকৈ হাৰ্টৰ যিসকলৰ প্ৰব্লেম আছে হৃদয় ৰোগীৰ প্ৰব্লেম আছে নিজৰ যত্ন ল'ব লাগে বুকুৰ বিষ বিভ্ৰান্তি অস্থিৰতাৰ দৰে সমস্যাই তেওঁলোকক কিছু আমনি কৰিব পাৰে গতিকে স্বাস্থ্য পাতিৰ ক্ষেত্ৰত কিছু গুৰুত্ব প্ৰদান কৰিব লাগিব ব্যৱসায় কৰা লোকসকলৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ ব্যৱসায়ত কিছুমান কৰ্মচাৰীৰ প্ৰয়োজন হ'ব পাৰে গতিকে আপোনালোকৰ ব্যৱসায়ত নতুন কৰ্মচাৰীৰ নিযুক্তি দিবলৈ আৰম্ভ কৰিলে ভাল হ'ব নিযুক্তি প্ৰক্ৰিয়া সোনকালে আৰম্ভ কৰক বুলি কৈছে কাৰণ অভিজ্ঞ ব্যক্তি পোৱাৰ সম্ভাৱনা আছে আৰু আপোনালোকৰ কাম সম্পূৰ্ণ হ'ব পাৰে যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে তেওঁলোকে যিকোনো প্ৰতিযোগিতাৰ বাবে যদি প্ৰস্তুতি চলাইছে তেন্তে তেওঁলোকে নিজৰ প্ৰস্তুতি মাজভাগত এৰি চাকৰি বিচাৰিব পাৰে যেটো তেওঁলোকৰ বাবে অতি প্ৰয়োজন হ'ব বুলি কৈছে আপুনি প্ৰেমৰ যদি সম্পৰ্কত আছে যিসকল যুৱক যুৱতীয়ে তেন্তে আপোনালোকৰ প্ৰেমৰ সংগীৰ আগত আপোনাৰ অনুভৱ প্ৰকাশ কৰিব পাৰিব মনৰ ভাৱবোৰ শ্বেয়াৰ কৰিব পাৰিব যদি আপুনি কিছু মুহূৰ্তৰ বাবে অপেক্ষা কৰি আছিল তেন্তে আপুনি চিন্তা নকৰাকৈ আপোনালোকৰ চিন্তা প্ৰকাশ কৰা উচিত বুলি কৈছে অত্যন্ত শুভ দেখা পোৱা গৈছে স্বাস্থ্য পাতিৰ ক্ষেত্ৰত ধ্যান ৰাখিব নিজৰ হেল্থৰ কিছু সমস্যা অশান্তি দিব পাৰে পিতৃ মাতৃৰ আশীৰ্বাদত আপোনালোকৰ আধৰুৱা কামখিনি পূৰণ হ'ব আজি দিনটো ঘৰৰ জ্যেষ্ঠ সদস্য এজনৰ স্বাস্থ্যজনিত সমস্যা আপোনালোকক চিন্তিত কৰি তুলিব পাৰে অযথা মানসিক চাপ লোৱাৰ পৰিৱৰ্তে সমস্যাখিনি সমাধান কৰাৰ ক্ষেত্ৰত মনোনিৱেশ কৰিব এটা ভাল প্ৰতিফলন দেখিব যদি চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰি দিব মহাদেৱৰ কৃপাত দিনটো সুন্দৰভাৱে পাৰ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক তাৰে কামনা কৰিছো আপোনালোকৰ বাবে শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 তুলা ৰাশি জাতক জাতিকাসকলৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে যিকোনো সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত আপোনালোকে ঘৰৰ জ্যেষ্ঠ সদস্যৰ পৰা সুপৰামৰ্শ ল'বলৈ একেবাৰে নাপাহৰিব আজি দিনটোত আপোনালোকৰ আধৰুৱা কামখিনি পূৰণ হ'ব সাৱধানতাৰ আপোনালোকে অৱলম্বন কৰিব লাগিব যিকোনো কাম কৰোঁতে চিন্তাশীলভাৱে কৰিবলৈ চেষ্টা কৰিব এটা ভাল প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব এই সময়খিনিত কৈছে যে ব্যৱসায়ৰ সৈতে জড়িত লোকসকলে এই সময়খিনিত কিছু উত্থান পতন দেখিব পাব পাৰে এই সময়খিনিত আশা কৰাতকৈ অৰ্থাৎ আজি দিনটোত কম লাভ পাব পাৰে অলপ মানসিক চাপ পৰিব পাৰে অংশীদাৰিত্বৰে ব্যৱসায় কৰা লোকসকলে কোনো বিষয়ত তেওঁলোকৰ অংশীদাৰৰ সৈতে কিছু মতানৈক্য হ'ব পাৰে গতিকে ধ্যান ৰাখিব লাগিব এই সময়ছোৱাত কাগজ সম্পৰ্কীয় কাম সময়মতে সম্পূৰ্ণ কৰিলে ভাল হ'ব অপ্ৰয়োজনীয় সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে গতিকে ধ্যান ৰাখিব লাগিব ব্যৱসায়ত আকাংক্ষিত অগ্ৰগতি আৰু লাভ কৰিবলৈ হ'লে এই সময়খিনিত নিজৰ কৌশল সলনি কৰিব লাগিব আপুনি যদি যিকোনো আঁচনিত ডাঙৰ বিনিয়োগ কৰাৰ পৰিকল্পনা কৰিছে তেন্তে নিশ্চিতভাৱে তেনে কৰাৰ আগতে আপোনালোকৰ শুভাকাংক্ষীৰ পৰা পৰামৰ্শ ল'লে আপোনালোকৰ বাবে ভাল হ'ব কঠোৰ পৰিশ্ৰম আৰু প্ৰচেষ্টাতকৈ আপোনালোকে কম ফলাফল পাব পাৰে যাৰ বাবে আপোনালোকৰ মনটো কিছু হতাশ হৈ পৰিব পাৰে গতিকে ধ্যান ৰাখিব লাগিব আপোনাৰ কৰ্মৰ ক্ষেত্ৰত হঠাতে হোৱা কিছু ডাঙৰ পৰিৱৰ্তনৰ বাবে আপুনি কিছুমান সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আপোনালোকৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব খোৱা বোৱাৰ প্ৰতি আপোনালোকে ধ্যান ৰাখিব লাগিব টাইম টেবুল মেইনটেইন কৰিব লাগিব যিকোনো সামগ্ৰী ক্ৰয় কৰাত বৃহৎ পৰিমাণৰ ধন খৰচ কৰিব পাৰে সম্পৰ্কৰ দৃষ্টিকোণৰ পৰা এই দিনটোত অৰ্থাৎ আজিৰ দিনটোত অত্যন্ত গুৰুত্বপূৰ্ণ আপুনি আপোনালোকৰ পৰিয়ালৰ সৈতে জড়িত এটা ডাঙৰ সিদ্ধান্ত ল'ব পাৰিব প্ৰেমৰ সম্পৰ্কত সাৱধানতাৰ আপোনালোকৰ প্ৰয়োজন আছে সম্পৰ্কৰ বৃদ্ধি কৰক ইজনে সিজনৰ অনুভৱক বুজিবলৈ চেষ্টা কৰিব লাগিব জীৱন সংগীৰ স্বাস্থ্যৰ বাবে আপোনালোকৰ চিন্তা কাৰণ হৈ পৰিব পাৰে এই সময়খিনিত আবেগেৰে সিদ্ধান্ত ল'লে বা সংৰাগেৰে সিদ্ধান্ত ল'লে সমস্যাবোৰ বাঢ়িব পাৰে খং নিয়ন্ত্ৰণ কৰক যুৱক যুৱতীসকলে নিজৰ কেৰিয়াৰৰ প্ৰতি ধ্যান ৰাখিব লাগে নিজৰ কৰ্মৰ প্ৰতি ধ্যান ৰাখিব লাগে ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব লাগে নিজৰ ষ্টাডিটো কেনেকৈ আগবঢ়াই নিব সেইখিনি ক্ষেত্ৰত ফোকাছ দিয়ক
নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো লাইক কমেন্ট কৰি শ্বেয়াৰ কৰি দিবলৈ নেপাহৰিব মহাদেৱৰ কৃপাত দিনটো সুন্দৰভাৱে পাৰ হওক আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক শুভ ৰং হ'ব কলা ৰং আৰু শুভ সংখ্যা হ'ব 8 বৃশ্চিক ৰাশি লোকসকলৰ বাবে অলপ অসুবিধা হ'ব পাৰে কাম কৰা লোকসকলৰ কথা ক'বলৈ যাওঁতে আপুনি আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত কামৰ লগত জড়িত কোনো সিদ্ধান্ত ল'বলৈ খৰখেদা কৰিব নালাগে নহলে আপুনি ক্ষতিৰ সন্মুখীন হ'ব পাৰে আপোনালোকৰ উদ্যতন বিষয়ৰ পৰাও আপোনালোকে কথা শুনিবলগীয়া হ'ব পাৰে গতিকে সিদ্ধান্তবোৰ লওঁতে খৰখেদাকৈ নহয় শান্তিপূৰ্ণভাৱে ধীৰে স্থিৰে ল'বলৈ চেষ্টা কৰক আপোনালোকৰ স্বাস্থ্যৰ বা হেলথৰ কথা ক'বলৈ যাওঁতে বিশেষকৈ মহিলাসকলে নিজৰ স্বাস্থ্যৰ প্ৰতি অলপ সাৱধান হ'ব লাগে স্বাস্থ্য সম্পৰ্কীয় যিকোনো সমস্যা আপোনালোকক অশান্তি দিব পাৰে গতিকে আপোনালোকে ধ্যান ৰাখিব লাগিব ব্যৱসায় কৰা লোকসকলৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ ব্যৱসায় সম্পৰ্কীয় কোনো কাম যদি পেন্ডিং হৈছিল আবদ্ধ হৈছিল কৰবা যদি ৰৈছিল অভিজ্ঞ আৰু জ্যেষ্ঠ সদস্যৰ ব্যক্তিৰ সহায়ত আপুনি সেইবোৰ সম্পূৰ্ণ কৰিব পাৰিব যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে যুৱক যুৱতীসকলে সাৱধানে আগবাঢ়িব লাগে বন্ধু বান্ধৱীৰ লগত কিবা এটা কথাত কাজিয়া হ'ব পাৰে পৰিস্থিতিয়ে আনকি যুজৰ স্তৰতো আপোনালোকৰ উপনীত হ'ব পাৰে সেই অলপ সাৱধান হৈ ঘৰৰ পৰা কমকৈ ওলাই যোৱাটো আপোনালোকৰ বাবে ভাল হ'ব পৰিয়ালৰ লগত যিমান পাৰে সময় কটাবলৈ চেষ্টা কৰক যদি আপোনালোকৰ সন্তানে কৰবালৈ ওলাই গৈছে তেন্তে ইয়াৰ ইচ্ছাৰ বা তেওঁলোকৰ সকলো আপোনালোকে গতিবিধি আপোনালোকে নিৰীক্ষণ কৰিব লাগে তেওঁলোকৰ ইচ্ছাবোৰ পূৰণ কৰিবলৈ চেষ্টা কৰক মনোভাৱবোৰ বুজিবলৈ চেষ্টা কৰক কিন্তু আপোনালোকে বেছি ফ্ৰীডমো দিলে সমস্যাবোৰ বাঢ়িব পাৰে গতিকে কিছুমান ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব প্ৰেমত মধ্যমীয়া দেখা পোৱা গৈছে শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 যদি চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰি দিব মহাদেৱৰ কৃপাত আপোনালোকৰ দিনটো সুন্দৰভাৱে পাৰ হওক ধনু ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে ধনু ৰাশি লোকসকলৰ বাবে অতি উত্তম দিন নিয়োজিত লোকৰ কথা ক'বলৈ যাওঁতে তেওঁলোকৰ দক্ষতাই তেওঁলোকক এনে এটা সফলতাৰ স্তৰলৈ লৈ যাব যিটোৱে তেওঁলোকে কেতিয়াও কল্পনা কৰা নাছিল তেওঁলোকৰ উদ্যতন বিষয়াসকলে তেওঁলোকৰ ওপৰত অতি সুখী হ'ব বুলি কৈছে অত্যন্ত শুভ দেখা পোৱা গৈছে পৰিয়ালত সুখ আৰু শান্তিৰ পৰিৱেশ সৃষ্টি কৰিবৰ বাবে আপুনি চেষ্টা কৰা দেখা পোৱা যাব আৰু সেইখিনি ক্ষেত্ৰত সফল হ'ব স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে বিশেষকৈ আজিৰ দিনটোত হেলথৰ প্ৰতি ধ্যান ৰাখক বিষৰ কিছু সমস্যাই অসুবিধা দিব পাৰে ব্যৱসায় কৰা লোকসকলৰ কথা ক'বলৈ যাওঁতে তেওঁলোকে নিজৰ ব্যৱসায়ৰ বাবে কাৰোবাৰ পৰা ধন ধাৰে যদি লৈছে তেন্তে তেওঁলোকে যিমান সোনকালে পাৰে ঘূৰাই দিবলৈ চেষ্টা কৰিব লাগে অৰ্থাৎ আপুনি যদি লৈছে কাৰোবাৰ পৰা টকাখিনি ঘূৰাই দিবৰ বাবে চেষ্টা কৰক আপোনালোকৰ ব্যৱসায়ত আপুনি কাৰো পৰা ঋণ লোৱা নাই যদি কাকো ঋণ নিদিলে ভাল হ'ব বুলি কৈছে বেছি আপোনালোকে বাকি বা ঋণ আপোনালোকে নিদিব যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে তেওঁলোকে উপাৰ্জন বৃদ্ধিৰ নতুন উপায় লাভ কৰিব পাৰে যদি কিবা এটাৰ সন্দৰ্ভত আপোনাৰ আৰু আপোনালোকৰ জীৱনসংগীৰ মাজত কোনো বিবাদ চলি আছে তেন্তে আজি শেষ হ'ব পাৰে বুলি কৈছে গহবোৰৰ অৱস্থান অনুসৰি আপোনালোকৰ ওচৰলৈ টকা আহিব পাৰে দিনটোত টকা পইচা ইনকাম চ'ৰ্চ মুকলি হ'ব পাৰে বুলি কৈছে হঠাতে টকা লাভ কৰিব পাৰে বুলি কৈছে যাৰ ফলত আপোনালোকৰ মনটো বহুত বেছি সুখী হ'ব বা টকা পইচা ইনকাম কৰা চ'ৰ্চ মুকলি হ'ব ৰাস্তা মুকলি হ'ব আপোনাৰ জীৱনসংগীৰ মাজত হোৱা সকলো ধৰণৰ বিবাদৰ সমাধান হ'ব পাৰে ইজনে সিজনৰ প্ৰতি মনৰ যি ভাৱ আদান প্ৰদান কৰিব পাৰিব আকৰ্ষণ বাঢ়িব সমস্যাখিনি সমাধান কৰাৰ ক্ষেত্ৰত সফল হ'ব প্ৰেমত মধ্যমীয়া দেখা পোৱা গৈছে ছাত্ৰ ছাত্ৰীসকলে যিমান পাৰে ষ্টাডি ক্ষেত্ৰত ফ'কাছ দিয়ক বুলি কৈছে তেতিয়া আগন্তুক দিনবোৰত ভাল এটা ফলাফল দেখুৱাবলৈ সক্ষম হ'ব যদি চেনেলটোত নতুন হয় সাবস্ক্ৰাইব কৰি দিব শুভ ৰং হ'ব ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 4 যদি আপোনালোকে আমাৰ এই চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰে নাই সাবস্ক্ৰাইব কৰি লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব মহাদেৱৰ কৃপাত দিনটো সুন্দৰভাৱে পাৰ হওক মকৰ ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে কাম কৰা লোকসকলৰ কথা ক'বলৈ যাওঁতে পেছাত চিকিৎসক হোৱাসকলৰ বাবে অলপ অসুবিধাজনক কিছু আপোনালোকৰ প্ৰত্যাহ্বানজনক হ'ব পাৰে স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ ডিঙিৰ কিছু বিশেষ যত্ন লোৱাটো উচিত সামান্য সমস্যা হ'লে চিকিৎসকৰ পৰামৰ্শ লওক বুলি কৈছে নহ'লে আপোনালোকৰ সমস্যা বেছি বেয়া হ'ব পাৰে কিছু লোকৰ আজিৰ দিনটোত গায়ন বায়নৰ ক্ষেত্ৰখনৰ প্ৰতি আগ্ৰহী লোকসকলে নিজৰ কণ্ঠস্তৰ যথেষ্ট যত্ন ল'ব লাগিব ব্যৱসায়িক লগত জড়িত মানুহৰ কথা ক'বলৈ যাওঁতে বিশেষকৈ আজিৰ দিনটোত অস্ত্ৰোপচাৰৰ যন্ত্ৰপাতি ব্যৱসায় কৰাৰ লোকসকলৰ আজিৰ দিনটো লাভৰ যোগ দেখা পোৱা গৈছে ছাত্ৰ ছাত্ৰীসকলে আজিৰ দিনটোত সৃষ্টিশীল কামৰ বাবে সময় উলিয়াব লাগে আপোনালোকৰ স্কিল আৰু অধিক বিকশিত কৰি যাওক বুলি কৈছে আপোনালোকৰ সন্তানৰ ইচ্ছাক দমন কৰাৰ পৰিৱৰ্তে তেওঁলোকৰ প্ৰিয় কামবোৰ কৰিবলৈ প্ৰেৰণা দিব লাগে য'ত তেওঁলোকে নিজৰ কেৰিয়াৰ গঢ়ি তোলাত সফল হ'ব পাৰে আপোনালোকৰ সন্তানৰ ইচ্ছাক দমন কৰাৰ পৰিৱৰ্তে তেওঁলোকৰ প্ৰিয় কামবোৰত উৎসাহ দিয়ক যাতে তেওঁলোকে আগন্তুক দিনবোৰত আগবাঢ়ি যাব পাৰে গতিকে এই দিশটোৰ প্ৰতি ধ্যান ৰাখিব লাগিব যদি আপোনালোকে আমাৰ এই চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিবলৈ নেপাহৰিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখিব শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8
কুম্ভ ৰাশিৰ লোকসকলৰ বাবে দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন বুলি কৈছে নিযুত লোকসকলৰ কথা ক'বলৈ যাওঁতে নিজৰ কেৰিয়াৰক লৈ অলপ গুৰুত্বপূৰ্ণ হোৱা উচিত সাৱধান হোৱাটো উচিত কাৰণ সময় আৰু পৰিস্থিতিৰ চাহিদা বিবেচনা কৰি নিজৰ স্বভাৱত পৰিপক্কতা অনাটো জৰুৰী বুলি কৈছে স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে গধুৰ খাদ্য খোৱাৰ পৰা বিৰত থাকিব লাগে নহলে বা মছলাজাতীয় খাদ্যবোৰ হওক আপোনালোকৰ যি ধৰণৰ খাদ্যপাতি সমস্যাৰ সৃষ্টি কৰে সেই ধৰণৰ খাদ্যপাতিবোৰ পৰিহাৰ কৰক সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে ব্যৱসায় কৰা লোকসকলৰ কথা ক'বলৈ যাওঁতে ব্যৱসায়ৰ লগত জড়িত লোকসকলে এনে কোনো পৰিস্থিতিত আবদ্ধ হৈ পৰিব নালাগে য'ত তেওঁলোকৰ আইনী পাশত আবদ্ধ হৈ পৰিব পাৰে গতিকে ধ্যান ৰাখিব লাগিব যুৱক যুৱতীসকলে তেওঁলোকে প্ৰেমৰ সম্পৰ্কৰ বাহিৰেও আন কথাত অধিক গুৰুত্ব দিয়া উচিত নিজৰ কেৰিয়াৰটো আগবঢ়াই নিবৰ বাবে চেষ্টা কৰিব লাগিব আপোনালোকৰ ঘৰলৈ কোনো আত্মীয় আহিব পাৰে আপোনাৰ আতিথ্যৰ বাবে আপোনালোকৰ ধন বা আপোনালোকৰ অতিথিৰ বাবে আপোনালোকৰ ধন আৰু সময় দুইটাই খৰচ হ'ব পাৰে অত্যন্ত শুভ দেখা পোৱা গৈছে সমস্যাবোৰ সমাধান কৰাৰ ক্ষেত্ৰত মনোনিৱেশ কৰিব শুভ ৰং হ'ব আপোনালোকৰ বাবে গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 4 মীন ৰাশি লোকসকলৰ বাবে মংগলবাৰৰ ৰাশিফল অনুসৰি মীন ৰাশিৰ লোকসকলৰ বাবে অত্যন্ত শুভ দিন কিন্তু নিযুত লোকসকলৰ কথা ক'বলৈ যাওঁতে বা কৰ্মৰত ব্যক্তিসকলৰ কথা ক'বলৈ যাওঁতে প্ৰতিযোগিতাৰ বাবে কম্পিটিশ্যনৰ বাবে কিছুমান মানুহে আপোনালোকৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে গতিকে ধ্যান ৰাখিব লাগিব আৰু এনে পৰিস্থিতিত সাৱধান হ'ব লাগিব গতিকে বৰ্তমান কম্পিটিশ্যনটো কৰ্মৰ ক্ষেত্ৰত আগবাঢ়ি যাবৰ বাবে আপুনি কেনেকৈ কাম কাজখিনি কৰিছে কেনেকৈ ভাল কৰিব নিজৰ কাম কাজখিনি সেইখিনি ক্ষেত্ৰত মনোনিৱেশ কৰক বুলি কৈছে আনৰ কথা বতৰাত বেছিকৈ গুৰুত্ব দি আপোনালোকৰ একো লাভ নহ'ব নিজৰ কৰ্মৰ ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আপুনি যদি বেছিকৈ যিসকল লোকে চিগাৰেট বা বিড়ি বেছিকৈ খায় তেন্তে মুখৰ ৰোগৰ প্ৰতি অলপ সাৱধান হোৱাটো উচিত গতিকে ধ্যান ৰাখিব লাগিব আপুনি যিকোনো ধৰণৰ তেনেকুৱা ধৰণৰ যদি বেছিকৈ আসক্ত তেন্তে এই বিষয়ে অলপ সাৱধান হ'ব লাগে বুলি কৈছে আপোনাৰ লগতে আপোনালোকৰ ঘৰৰো সমস্যা বাঢ়িব পাৰে ব্যৱসায়ী লোকসকলৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ ব্যৱসায়ক আগুৱাই নিবলৈ আপোনালোকৰ কৰ্ম ব্যৱস্থাত কিছু পৰিৱৰ্তন কৰিব পাৰে সম্ভৱ হ'ব যে আপুনি নিশ্চয় সুবিধাও পাব অত্যন্ত শুভ দেখা পোৱা গৈছে ব্যৱসায়িক ক্ষেত্ৰত প্লেনিঙৰ প্ৰয়োজন আছে পৰিকল্পনাৰ মতে কামখিনি কৰিলে ব্যৱসায়িক ক্ষেত্ৰত ভাল এটা মুনাফা লাভ কৰিবলৈ সক্ষম হ'ব যিকোনো সিদ্ধান্ত লওঁতে চিন্তাশীলভাৱে ল'বলৈ চেষ্টা কৰক নিশ্চয়কৈ সফল হ'ব আপোনালোকৰ বাবে শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 2 যদি আপোনালোকে আমাৰ এই চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিবলৈ নাপাহৰিব ধন্যবাদ